আপুনি ভাষণ দিয়ে আমি কৈ আছো আজি কৈছে গৌৰৱ গগৈ অখিল গগৈ প্ৰদ্যুৎ বৰদলৈ ডেইলি 11টা গৈছে ডেইলি মোক ফোন কৰি কষ্ট দিয়ে মই কওঁ ভাই কি হাততে ইমান কষ্ট কৰি মই পুৰা দিন কমপ্লেইন কৰি আহিলোঁ তেতিয়া আপোনালোকৰ টেলিফোন আহিব আপোনালোকে কিয় ডেইলি ফোন কৰে এইটোতো CM নিজে কৰিছে আৰু এইফালে প্ৰদ্যুৎ বৰদলৈ মিছা পাতি আছে মই প্ৰদ্যুৎ বৰদলৈ এটা প্ৰশ্ন কৰোঁ আপুনি মুছলমানৰ ভোট লৈ গৈছে 5 বছৰ কমছে এটাও মুছলমানৰ কাম কৰিব আপোনাক লজ্জা নালাগে যে আপুনি ইয়াত আকৌ একবাৰ 7,000 আপুনি চাকৰি দিছে মিছা মোদীও দিব পৰা নাই হিমন্তই দিব পৰা আপুনি দিছে ভাল ওয়েলকাম একজন মুছলমানে আজিলৈকে মই কমছে কম 10-12টা মিটিং 40-50,000 আপোনালোকে দেখিছে মই মানে এইগুলো কৰা নাই বুলি আমি এটা চাকৰি কৰিছোঁ দ্বিতীয় পইচা মই 7,000 চাইকেল দিছোঁ পাব্লিকলি ঘটিছোঁ ডিনাই কৰিছোঁ আপুনি কি কৰিব আপুনি ডিপুটাৰৰ মাত মাতিলে না নদীভাঙৰ চৰচৰ না জীৱনৰ ভট্টাৰ কথা মাতিলে না মহিলাৰ ইজ্জতৰ কথা মাতিলে আপোনাৰ টিপৰ কথা নামাতিলে আমাৰ ৰাস্তা ঘাটৰ কথা নামাতিলে কোনো এটা খোৱাৰ পানী বগা ব্যৱস্থা আপুনি কৰা নাই আপোনাৰ কিয় মানুহ CM আৰু এটা কথা কৈছে আপুনি লজ্জা কৰি হৈ যাওক মই আপোনালোকে গ্যাৰেণ্টি দিবান আৰু CMক চ্যালেঞ্জ কৰিম প্ৰদ্যুৎ বৰদলৈ 2 মাহৰ পিছত যাব না 20 দিন সেইটো মই কোনো ইচ্ছা নাই এনি টাইম চাবলৈ যাম আৰু হাৰাৰ পিছত আৰু জলদি যাব হাজি আমিনো আজি 13 বছৰ পৰা মন লগা আছে যোৱা নাই এসেম্বলি আছে ইনশাআল্লাহ জিতু পার্লামেন্টে যাব ডক্টর হিমন্ত বিশ্ব শর্মায় 1,000 কোটি টাকা লাস্ট আসলে আজি আমি লোক কিনব স্যার যদি 1% কমিশন কৰি আছে বা বিজেপি পইচা পাই গৈ আছে লগতে মই কৈছোঁ ইমানৰ কথা ইমান বিক্ৰী কৰি আছে যদি কিছু প্ৰেছাৰ কাৰণে যে মানুহবিলাকে জিন্দগীত কোনো কাম কৰাও নাই আৰু নকৰিব গৌৰৱ গগৈ মুছলমানৰ কোনো কাম কৰিছে একবাৰ মুখৰ নাম লৈ ডিটেনশ্যন কেম্পত ঘূৰাও কৰিছে মুছলমানৰ নাম লৈ দিলে তাৰ জীৱটো খুচিও থাকে আমার বাপ দাদা মুসলমানের ভোট করেছে দীপ গগৈ মুসলমানের ভোট পাই গৈছে মুসলমানের কোনো নাম আর কোনো নাম হবে সেইটোৰ কাৰণে আমার ইনশাআল্লাহ এইবাৰ প্ৰথমবাৰ আমার মানুষের মিয়া এরা পাইছে মানুষ দিল খুলি ঝাড়ি চেপ ঝাড়ি ভোট